এটা ধুনীয়া মিউজিক চলি আছে। আপোনালোকে মিউজিকলৈ মন নিদি আপোনালোকে মন দিয়ক মোৰ দৃশ্যবোৰলৈ। আৰু আজি মোৰ সোমবাৰ বন্ধ দিন, গতিকে মই ভেকুৰী তিতা চিঙাত ব্যস্ত। আৰু এইদৰে এসোপামান চিঙা হোৱাৰ পাছতেই কিছু ভাজি খাওঁ বুলি এইদৰে পানীত ভিজাই কাটি থলোঁ। আৰু খন্তেক সময়ৰ পিছতেই সেইখিনি ভালদৰে ধুই কেৰাহীত বনাবলৈ বুলি মই আগবাঢ়িলোঁ। আৰু এইদৰে কেৰাহীত তেল দি কিছু সময় গৰম হোৱাৰ পাছত মই পিঁয়াজখিনি এইদৰে দি মই ভাজিখিনি ৰান্ধিবলৈ আৰম্ভ কৰিলোঁ। আৰু এইদৰে কাটি থোৱা ভেকুৰী তিতা আৰু আলু কিছু সময় নিমখ আৰু হালধি দি লৰাই দিলোঁ। আৰু যেতিয়াই লাহে লাহে সিজিবলৈ আৰম্ভ কৰিলে তাৰ ৰঙো সলনি হ'ল। আৰু এইদৰে আমাৰ আজি ভেকুৰী তিতা বনোৱা হৈ গ'ল। আৰু ইয়াৰ পাছতেই অঞ্জনা খুৰীৰ উদ্যোগত আৰু মোৰ বিশেষ সহযোগত আজি এই থালিখন সম্পূৰ্ণ হৈ উঠিল। আৰু আমি সকলোৱে একেলগে তৃপ্তিৰে খালোঁ। ধন্যবাদ।